হেল্ল' এভৰিৱান, আকৌ এটা নতুন ভিডিঅ' লৈ তোমালোকক সকলোকে পুনৰবাৰ অসম কুইক চেনেললৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে তোমালোকৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্গৰ পৰীক্ষা কিন্তু বাতিল কৰিলে। বাতিল কৰাৰ লগে লগে এখন নটিফিকেশ্যন জাৰি কৰিলে আৰু এই নটিফিকেশ্যনটো হয়তো বহুত ছাত্ৰ ছাত্ৰীয়ে বা অভিভাৱকে বুজি নাপাব যে এই নটিফিকেশ্যনত কি লিখা আছে। আজিৰ এই ভিডিঅ'ত এই নটিফিকেশ্যনটো একেবাৰে সৰল ভাষাত বুজাই দিবলৈ চেষ্টা কৰিম যে নটিফিকেশ্যনত কি আছে। তোমালোকে ভিডিঅ'ৰ একেলগে চাই থাকা। প্ৰথম যোনটো পইণ্ট আছে ইয়াতে লিখা আছে যে পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ লগে লগে কি কৰিলে, ৰাজ্যৰ যোনবোৰ শিক্ষক সমাজ আছে নিৰ্বাচনৰ প্ৰস্তুতিমূলক কামসমূহত ব্যস্ত হৈ পৰিব, যেনে নিৰ্বাচন কৰ্মচাৰী বা ভোট গণনা কৰ্মীসকল প্ৰশিক্ষণ, তাৰপিছত নিৰ্বাচনৰ পৰিচালনা বা ভোট গণনা ইত্যাদি। ৰাজ্যিক নিৰ্বাচন আয়োগৰ ঘোষণা অনুসৰি নিৰ্বাচনী প্ৰক্ৰিয়া কিন্তু 20 মেলৈকে 2025লৈকে চলি থাকিব। এই পৰিস্থিতিত নিৰ্বাচনী প্ৰক্ৰিয়াত সম্পূৰ্ণ হোৱাৰ আগতে পৰীক্ষাসমূহ আয়োজন কৰাটো কঠিন হ'ব আৰু নিৰ্বাচন শেষ হোৱাৰ পিছত পৰীক্ষা গ্ৰহণ কৰাটো দেৰি হৈ যাব। সেইকাৰণে কি কৰিলে যে পৰিষদে 2025 চনৰ HS প্ৰথম বৰ্ষৰ বাকী থকা বিষয়সমূহৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লৈছে। তথাপিও পৰীক্ষা সম্পূৰ্ণ কৰিবলৈ নিম্নলিখিত কিছুমান পদ্ধতি অৱলম্বন কৰিব, য'ত ইয়াতে প্ৰথম নম্বৰ কোৱা হৈছে যে 2025 চনৰ মাৰ্চ মাহত অনুষ্ঠিত বিষয়সমূহৰ পৰীক্ষাত অংশগ্ৰহণ কৰা সকলো ছাত্ৰ ছাত্ৰী মানে 2026 চনত কি কৰা হ'ব, HS চূড়ান্ত পৰীক্ষাত অংশগ্ৰহণ কৰিবলৈ তেওঁলোকে পাৰিব। যোনসকলে নেকি এটাও এক্সাম দিয়া নাই তেওঁলোকে বাৰু 2026 চনত HS চূড়ান্ত পৰীক্ষাত বহিব নোৱাৰিব। আৰু যোনসকলে নেকি 2025 চনত যোনবোৰ মাৰ্চ মাহত এক্সাম অনুষ্ঠিত হৈছিলে, অনুষ্ঠিত হোৱাৰ কেইদিনমান পিছত হয়তো কুৱেশ্যন আউট হৈছিলে বা কুৱেশ্যন লিক হৈছিলে। আগত যোনখিনি তেওঁলোকে এক্সাম দিছিলে, যদি তেনেকুৱা ষ্টুডেণ্ট বা তোমালোকে 2-এটা এক্সাম দিছিলা, তেনেহ'লে কিন্তু তোমালোকে 2026 চনত তোমালোকে HS চূড়ান্ত পৰীক্ষাত অংশগ্ৰহণ কৰিব পাৰিবা। বাকী যোনসকলে এটাও এক্সাম দিয়া নাই তেওঁলোকে বাৰু প্ৰমোট নহ'ব, 2026 চনত তেওঁলোকে HS চূড়ান্ত পৰীক্ষাত বহিব নোৱাৰিব। তোমালোকে এনেকুৱা কথাবোৰ ভালকৈ বুজি ল'বা। তাৰপিছত 2 নম্বৰ অপশ্যনত কোৱা হৈছে যে একাদশ শ্ৰেণীৰ পৰীক্ষা মূলতঃ বিদ্যালয়ৰ পৰীক্ষা 8 বছৰ আগলৈকে প্ৰতিষ্ঠানসমূহে কি কৰিছিলে, নিজে পৰীক্ষা আয়োজন কৰিছিলে। মানে 8 বছৰ আগতে মানে তেওঁলোকৰ নিজা পৰীক্ষাতে এই যোনটো ইয়াৰলি এক্সাম হয়, এই নিজা পৰীক্ষাটো তেওঁলোকৰ নিজৰ কলেজৰ ফালৰ পৰা বা স্কুলৰ ফালৰ পৰা তেওঁলোকে নিজাকৈ কুৱেশ্যন পেপাৰ কাটি কিনে এক্সাম পাতিছিলে। কিন্তু প্ৰশ্নপত্ৰৰ মান একৰূপ নাছিলে, মানে বেলেগ বেলেগ ডিফাৰেণ্ট আছিলে। সেয়ে পৰিষদে বিগত 8 বছৰ ধৰি এক মানদণ্ডনীয় প্ৰশ্নসমূহ প্ৰদান কৰি আহিছে, যাতে ছাত্ৰ ছাত্ৰীসকলে HS চূড়ান্ত পৰীক্ষাত মানদণ্ডৰ সৈতে পৰিচিত হ'ব পাৰে। তথাপি পৰীক্ষা বিদ্যালয়ৰ পৰীক্ষা হিচাপে সীমাবদ্ধ থাকিব। এইখিনি তোমালোকে হয়তো ভালকৈ বুজিলা যে 8 বছৰ আগত হয়তো 8 বছৰ ধৰি তেওঁলোকে নিজাকৈ তেওঁলোকে এক্সাম পাতিছিলে। এতিয়া যিহেতু এনেকুৱা নিয়ম নাই, তেওঁলোকৰ কুৱেশ্যন পেপাৰটো হয়তো বৰ্ডৰ ফালৰ পৰা আহে। এতিয়া বাৰু তেনেকাই থাকিব, সীমাবদ্ধ থাকিব, যদিও তেওঁলোকৰ পেপাৰ তেওঁলোকৰ ফালৰ পৰাই দিব যদি তেওঁলোকে বিচাৰে। তাৰপিছত 3 নম্বৰ কোৱা হৈছে যে উক্ত উদ্দেশ্য ৰক্ষা কৰিবলৈ প্ৰতিষ্ঠান বা ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্নপত্ৰ সংগ্ৰহ কৰি নিজে অনুশীলন কৰিব পাৰিব। যদি ছাত্ৰ ছাত্ৰীয়ে ইচ্ছুক হয় যে আমি এক্সামটো দিব বিচাৰোঁ, তেওঁলোকে কি হ'ব, বৰ্ডৰ পৰা কি কৰিব, কুৱেশ্যন পেপাৰটো কালেক্ট কৰি তেওঁলোকে নিজাকৈ এক্সামটো পাতিব পাৰিব। কিন্তু যিসকল প্ৰতিষ্ঠানৰ বিৰুদ্ধে অগ্ৰিম প্ৰশ্নপত্ৰ খোলাৰ অভিযোগ আছে, তেওঁলোকক প্ৰশ্নপত্ৰ সংগ্ৰহৰ অনুমতি দিয়া নহ'ব। মানে কেইদিনমান আগতে হয়তো এই এক্সামটো বাতিল এই কাৰণে হ'ল যে 2-এটা এক্সাম পাৰ যোৱাৰ পিছত মেথছৰ পেপাৰ হয়তো লিক হৈছিলে বা ইকনমিক্সৰ পেপাৰ লিক হৈছিলে, এনেকুৱা কিছুমান পেপাৰ কি হৈছিলে, লিক হৈছিলে। কিছুমান স্কুলৰ ফালৰ পৰা বা কিছুমান কলেজৰ ফালৰ পৰা তেওঁলোকে আগতীয়াকৈ প্ৰশ্ন তেওঁলোকে খুলি কেনে ছাত্ৰ ছাত্ৰীসকলক লিক কৰাই দিছিলে। যোনসকল কলেজত বা যোনটো কলেজত এনেকুৱা ৰেকৰ্ড আছে, সেই কলেজৰ ফালৰ পৰা কিন্তু এই এক্সামটো তেওঁলোকে বা নিজাবীয়াকৈ তেওঁলোকে কি কৰিব নোৱাৰিব, এক্সামৰ যোনটো পেপাৰ হয় তেওঁলোকে চাব নোৱাৰিব। বাকী যোনবোৰ স্কুল আছে বা কলেজ আছে তেওঁলোকে ইচ্ছা কৰিলে তেওঁলোকে এই এক্সামটো তেওঁলোকক ছাত্ৰ ছাত্ৰী বা পেপাৰটো তেওঁলোকে দিব পাৰিব। আৰু 4 নম্বৰত কোৱা হৈছে যে এই বছৰত একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে মাৰ্কশ্বিট সম্পৰ্কে যদি কিবা ধাৰণা বা যদি তেওঁলোকে কনফিউজন যে আমি মাৰ্কশ্বিটটো কেনেকৈ কালেক্ট কৰিম, ইয়াতে প্ৰতিষ্ঠানসমূহক পৰিষদৰ ৱেবছাইটৰ জৰিয়তে তেওঁলোকক মাৰ্কশ্বিট ডাউনলোড কৰিবলৈ অনুমতি দিয়া হ'ব। আৰু যি সকলো বিষয়ৰ পৰীক্ষা অনুষ্ঠিত নহ'ল, সেই বিষয়ৰ বাবে একক পৰীক্ষা অৰ্ধবাৰ্ষিক পৰীক্ষাৰ ফলাফল তেওঁলোকক গড় নম্বৰ ভিত্তি কৰি নম্বৰ প্ৰদান কৰা হ'ব। মানে মাৰ্কশ্বিটটো এনেকুৱা দিব যে তোমালোকৰ এই যোনটো ইউনিট টেষ্ট বা হাফ ইয়াৰলি যোনটো তোমালোকে পাৰফৰ্মেঞ্চ কৰিছা, সেই মাৰ্কৰ ওপৰত বেছ কৰি তোমালোকক মাৰ্কশ্বিটটো ডাউনলোড কৰিব পাৰিবা। আৰু এই মাৰ্কশ্বিটটো তোমালোকে ৱেবছাইটৰ জৰিয়তে তোমালোকে ডাউনলোড কৰিব পাৰিবা। স্কুলত যাব নালাগে, কলেজত যাব নালাগে। যেহেতু তোমালোকে এতিয়া ফাৰ্ষ্ট ইয়াৰত আছে, ছেকেণ্ড ইয়াৰত গ'লে তোমালোকে নিশ্চয় এটা স্কলাৰশ্বিপৰ কাৰণে তোমালোকে আবেদন কৰিবা। স্কলাৰশ্বিপৰ কাৰণে আবেদন যদি কৰিব বিচাৰা তেনেহ'লে কিন্তু তোমালোকক কি হয়, মাৰ্কশ্বিটটোৰ প্ৰয়োজন হয়। মাৰ্কশ্বিটটো তোমালোকক হাফ ইয়াৰলি বা তোমালোকৰ যোনটো ইউনিট টেষ্ট আছে, এই ইউনিট টেষ্টৰ ওপৰত কি কৰি বেছ কৰি তোমালোকক কি হ'ব, মাৰ্কশ্বিটটো প্ৰদান কৰিব। আৰু এই মাৰ্কশ্বিটটো আপলোডৰ প্ৰক্ৰিয়া তোমালোকে 15 জুন 2025 তাৰিখৰ ভিতৰত সম্পূৰ্ণ হ'ব লাগিব।